নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? সকলোৰে ভাল বুলি আশা কৰিছোঁ। আৰু আজি 31 জানুৱাৰী হয়, আৰু 31 জানুৱাৰী বিদায় দিবৰ কাৰণে আজি মই কিবা মিঠা বনালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম ভাবিলোঁ। তো আপোনালোকক আজি বিজয়া হুছেইনৰ কুকিং ব্লগত বহুত বহুত স্বাগতম। আৰু নতুন বছৰৰ বাবে কালিলৈ নতুন বছৰ, বহুত বহুত আপোনালোকৰ শুভেচ্ছা থাকিল। সকলোৰে ভালেই দিনটো যাওক বুলি। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক এতিয়া। আজি মই বনাব লৈছোঁ গাজৰৰ হালোৱা আৰু বৰফি। তো আধা কেজি ইয়াত মই ল'লোঁ গাজৰ, ভালকৈ ধুই চফা কৰি ল'লোঁ। আৰু এই গাজৰখিনিক মই এতিয়া পিচ পিচকৈ কাটি ল'ম। কাটি ল'লে ভাল হয় পিচিবলৈ, মানে সেইটো কাৰণে মই টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। এইখিনি ধুনীয়াকৈ ধুই বাকলি এৰুৱাই মই পিচ পিচ কৰি ল'লোঁ। আৰু এতিয়া এইখিনি মই মিক্সিত পিচি ল'ম। বইল নকৰাকৈ মই পিচিছোঁ। বইল কৰিও বনাই, মই বইল নকৰাকৈ বনাওঁ বেছিভাগ। একেবাৰে মানে কামটো হৈ যায়, নহ'লে আকৌ বইল কৰিম আকৌ পিচিম, কামটো বাঢ়ে। তো শ্বৰ্টকাটত কৰিব হ'লে একেবাৰে কাটি কিনে মই পিচি লওঁ। তো এতিয়া পিছাৰ পিছত কি কৰিম, গোটেইখিনি বস্তু মই ৰেডি কৰি ল'ম। এইখিনি ধুনীয়াকৈ গুড়ি হৈ গ'ল আৰু মই বলত উলিয়াই ল'লোঁ। এইফালে লৈছোঁ মই পাউদাৰ গাখীৰ 1 কাপে অলপ কম, আৰু ইলাচি কেইটামান মই পিচি আগতে ৰেডি কৰি থৈছোঁ। আৰু ইয়াত লৈছোঁ 200 গ্ৰাম গাখীৰ আমুল তাজা। গৰু গাখীৰ থাকিলে গৰু গাখীৰ ল'ব পাৰে। মোৰ নাই বুলি মই এইটো আমুল তাজাই লৈছোঁ। আৰু এইটো গোটেইখিনি একেলগে মানে ৰেডি কৰি লৈছোঁ। একেবাৰে ৰেডি কৰি ল'লে বনাবলৈ সুবিধা হয় আমাৰ বস্তুখিনি। তো এতিয়া কাপত গাখীৰখিনি মই উলিয়াই ল'লোঁ। এইফালে কাজু কেইটামান ৰেডি কৰি লৈছোঁ, অলপ ফ্ৰাই কৰি ল'লোঁ কাজুখিনি। আৰু গাখীৰখিনিও লৈছোঁ। আৰু চেনি ল'ম মই 100 গ্ৰাম। বেছি চেনি নহয়, গাজৰখিনি মিঠাই থাকে। আৰু ইয়াত কাজু মই লৈছোঁ অলপমান হালৱা কাৰণে, অকণমান বৰফিৰ কাৰণে। তো গাইছ, এতিয়া বনাবলৈ মই ৰেডি কৰিম। আপোনালোকে ভিডিঅ'টো পূৰা চাব, তেতিয়া গম পাব ৰেচিপিটো। নহ'লে আধাত এৰি দিলে ৰেচিপিটো গম নাপায়। আৰু পিছত মোক কমেণ্টত কৈ থাকে ভালকৈ দেখি নাপালোঁ বুলি, ভালকৈ বুজি নাপালোঁ বুলি। ইয়াত লৈছোঁ মই 1 চামুচ গাই ঘিউ, মনোৰমা ঘিউটো যিটো হয় সেইটো লৈছোঁ। বা অনেক ঘিউ বা আপুনি বেলেগ ঘিউ ল'ব পাৰে। আৰু গৰম হোৱাৰ পিছত ইয়াত মই গোটেই গাজৰখিনি দি দিলোঁ। ৰেচিপি কিবা ভুল ৰেচিপি দিলে ৰেচিপিটো নকটাকৈ চালেহে আপোনালোকে গম পাব যে কি কি দিছোঁ, কেনেদৰে বনাইছোঁ বুলি। কাটি দিলেতো গম নাপায়। এতিয়া মই গাখীৰখিনি ঢালি দিম। গাখীৰখিনি দিয়াৰ পিছত গোটেইখিনি মই ভালকৈ এবাৰ মিলাই দিম বস্তুখিনি। আৰু মিলোৱাৰ পিছত গেছত চিমত বহাই থ'ম। ইয়াত গোটেই 200 গ্ৰাম গাখীৰে মই দি দিলোঁ। একদম হিচাপত ওলাই আছে, 200 গ্ৰাম এটা লৈ আহিছোঁ, গোটেইটো দি দিছোঁ। আপোনালোকে কিবা কাপ চাপতো জুখি দিব পাৰে, ঘৰৰ গাখীৰ থাকিলে। হিচাপটো মানে ওলাই থাকিলে সুবিধা হয়। আন্দাজমতেও বনাব পাৰে, কিন্তু মই এটা ৰেচিপি শ্বেয়াৰ কৰিব হ'লে হিচাপটো থাকিলে ভাল হয়। তো এতিয়া মই গোটেইখিনি মিলাই দিলোঁ। আৰু এতিয়া মই লাহেকৈ বহাই দিম। আৰু গেছটো চিমত এইটো কাৰণে থ'ম, নহয় উতলি চিটিকা পৰে, সেইটো কাৰণে গেছটো চিমত থ'লে ভাল হয়। তো এতিয়া উতলি আহিলে এইখিনি লাহে 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 গাখীৰখিনি শুকাব, সিজি আহিব। বহুত টাইম লাগে এইখিনি শুকাবৰ কাৰণে। ভাজিবৰ কাৰণে গাজৰৰ হালোৱা অলপ বেছি সময় লাগে, কিন্তু বহুত ভাল লাগে খাই কিনে। আৰু ভিডিঅ' কিবা এটা শ্বেয়াৰ কৰিলে, ৰেচিপি শ্বেয়াৰ কৰিলে ভাল লাগে, সেইখিনি মই বনাওঁ ভিডিঅ'টো। আৰু গাইছ, আপোনালোকৰ নতুন বছৰ কেনেকৈ যাব কাইলৈ কমেণ্টত জনাব। মোৰতো আজি মিঠা বনাইছোঁ। আজি 31 জানুৱাৰীত মিঠা খাই বিদায় কৰিম। আৰু সকলোৰে দিনবোৰ ভাল যাওক বুলি আশা কৰোঁ। আপোনালোকৰো মোক আশীৰ্বাদ কৰিব যে মোৰ দিনবোৰো ভাল যাওক যেন। তো এইখিনি চব শুকাই আহিলে এতিয়া হালোৱাখিনি। এতিয়া মই পাউদাৰ গাখীৰখিনি অলপমান পানী দি ফেটি লৈছিলোঁ। গোটাকৈ দিলে মানে কি হয়, পাউদাৰখিনি দিলে গোটা গোটা হৈ যায়। সেইটো কাৰণে অলপ পানী দি মই ধুনীয়াকৈ ফেটি লৈ তাৰপিছত দিছোঁ। আৰু এতিয়া মই ভালকৈ লৰাই দিম। মিক্স কৰি দিম। মিক্স কৰাৰ পিছত অকণমান ভজাৰ পিছত ইয়াত দি দিম মই চেনি। চেনিখিনি আগতীয়াকৈ নিদিওঁ, আগতীয়াকৈ দিলে বেছি আঠা হৈ যায়। সেইটো কাৰণে মই লাষ্টত চেনিখিনি দিছোঁ। চাওক কিমান ধুনীয়াকৈ জৰজৰীয়া দেখাইছে হালোৱাখিনি। ইয়াত মই এতিয়া চেনি দিছোঁ। আগতে চেনি দিলে কি হয়, আঠাটো বেছি হৈ যায়, দিগদাৰী হয় লৰাবৰ কাৰণে, বেছি লিকটীয়া নিচিনা হৈ যায়। তো এতিয়া মই ভালকৈ চেনিখিনি মিলাই লৰাই দিম। আপোনালোকে দেখিলে আধা কেজি গাজৰত মই কিমান অকণমান দিছোঁ চেনি। মিঠা যিমানখিনি খায় আপোনালোকে সিমানখিনি দিব পাৰে।
এতিয়া তাৰপিছত মই দিম ড্ৰাই ফ্ৰুটখিনি আৰু ইলাচিখিনি একদম লাষ্টত দিম। আগতে দিলে গোন্ধটো উৰি যায়। ইমান ধুনীয়া হালোৱাখিনি দেখাইছে মোৰ। আৰু গাজৰখিনি অলপ পাতল ৰং আছিলে, সেইকাৰণে কালাৰটো অলপ পাতলা দেখাইছে। কিন্তু গাজৰৰ হালোৱাত এটা কথা আছে কি, আপুনি বনোৱাৰ পিছত কালাৰটো আহি যায় তাত। আগতীয়াকৈ পাতলা লাগে, কিন্তু লাষ্টত গাজৰখিনি ঠিকেই দেখায়। তো হালোৱাখিনি অলপ দেৰিতে মোৰ ৰেডি হৈ যাব। আৰু মই বহুত বেছি ভাজিছোঁ, এইটো কাৰণে কেলৈ মই বৰফি বনাম। যদি আপোনালোকে হালোৱা অকলে বনায়, তেতিয়াহ'লে অলপ এনেকুৱাকৈ থ'লে হৈ যাব। কিন্তু মই বৰফি বনাম বুলি অলপ বেছি ফ্ৰাই কৰিছোঁ। যেতিয়া কেৰাহীৰ পৰা এইখিনি নিজে নিজে এৰ খাই যাব কেৰাহীখনৰ পৰা, তেতিয়া এইটো বৰফি বনাব ভাল হয় মানে। তো মই বৰফি বনাম, সেইটো কাৰণে অলপ হালোৱাৰ কাৰণে উলিয়াই ল'ম। যোনখন মই বেছিকৈ ভাজিছোঁ, আপোনালোকে চাওক এইখিনি কেৰাহীৰ পৰা এৰ খাইছে নিজে নিজে। কেৰাহীখন চফা হৈ গৈছে আৰু লাগি থকা নাই। এতিয়া দি দিম মই ইয়াত ড্ৰাই ফ্ৰুটখিনি। ড্ৰাই ফ্ৰুট মই অকলে কাজু দিছোঁ, আপোনালোকে বেলেগ বস্তু যদি দিব মন যায় দিব পাৰে। আৰু চবেইতো গাজৰৰ হালোৱা বনাব জানে, তথাপিও আজি মই ভিডিঅ'টো বনাইছোঁ বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে কমেণ্টত জনাব। আৰু আপোনালোকে যদি ভিডিঅ'টো প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই ইলাচিখিনি দি দিম ইয়াতে। এতিয়া নমাবলৈ হৈছে, সেইটো কাৰণে মই ইলাচি গুড়িখিনি লাষ্টত দিছোঁ। তেতিয়া গোন্ধটো থাকি যায়। খালি আগতেই দি দিওঁ, ভাজোঁতে ভাজোঁতে গোন্ধখিনি উৰি যায়। মোৰ অলপ দেৰিতে হালোৱা ৰেডি হৈ যাব, আৰু বৰফিও মই উলিয়াই লওঁ, ৰেডি হৈ যাব। তো আপোনালোকে দেখিলে গোটেই ভিডিঅ'টো মই কেনেদৰে বনাইছোঁ। তো এই চাওক, হালোৱা মই এক বাতি ওলোৱালোঁ। ইমান ধুনীয়াকৈ হ'ল। আৰু ইয়াৰ ওপৰত মই কাজু দি দিছোঁ। আৰু এইখিনি মই বৰফিৰ কাৰণে ৰেডি কৰি থৈছোঁ, সেইটো আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু গোন্ধ বহুত ধুনীয়া গোন্ধ ওলাইছে। ইয়াত মই লৈছোঁ এতিয়া এটা স্কোৱাৰ এটা মোৰ টেমা আছে, সেইটোতে মই বৰফি বনাওঁ। মই আগতেও আপোনালোকক কৈছোঁ, মই প্লাষ্টিক এটা টেমাত যোনটো চোনপাপৰি আহে, তেনেকুৱা এটা টেমা মই থৈ দিওঁ। সেইটো বৰফি বনাব বহুত ভাল হয়। আৰু সেই টেমাটোত মই পূৰা বৰফিৰ কাৰণে ৰেডি কৰি এইখিনি থৈ দিছিলোঁ উলিয়াই। তো এতিয়া মই এইখিনি বাচন এখনত ওলটাই দিম। এই টেমাটোত মানে কি হয়, ওলটাব বহুত সুবিধা হয়, সেইকাৰণে মই এই টেমাটোত বৰফি বনাওঁ। তো চাওক কিমান ধুনীয়াকৈ ওলাই গ'ল, ওলটাই দিয়াৰ লগে লগে। এতিয়া মই প্ৰথমতে ইয়াত চিন দি দিম। বৰফি কিমান মই ছাইজত কাটিম, প্ৰথমতে মই চিন দিম। চিন দিয়াৰ পিছত লাহেকৈ কটাৰীখন সোমোৱাই কিনে কাটিম। কিন্তু এইটো কোমল হৈ আছে, এতিয়া গৰম হৈ আছে, আৰু গৰম হৈ থকাৰ কাৰণে বেছি মই হেঁচি দিলে, বেছি কটাৰীখন ঘঁহি দিলে ওলাই আহিব। সেইটো কাৰণে মই লাহে লাহে চিন দি কিনে অকলে কটাৰীখন সুমোৱাই দিম, কিন্তু জোৰ দিবলগীয়া নহয়। আৰু তাৰপিছত মই বেলেগ প্লেট এখনত উলিয়াই দিম। সেইটো চাওক, কিমান ধুনীয়া বৰফি ৰেডি হৈ গ'ল। মানে এটা গাজৰৰ এটা কথা আছে, আপুনি হালোৱা আৰু বৰফি বেলেগ ৰেচিপি নহয়, একেই ৰেচিপি। কেতিয়াবা মই সুদা বৰফিও বনাই আপোনালোকক দেখুৱাম। তো একেটা হেৰিত বনালে হৈ যায়। অকলে খালি বৰফিটো বেছিকৈ অলপ ভাজিব লাগে, শুকাব লাগে। আৰু হালোৱাটো আপোনাক নুশুকোৱালেও হয়। হালোৱাটো অলপ পানী পানী থাকিলেও একো চিন্তা নাই, কিন্তু বৰফিটো আপোনাৰ পূৰা শুকাব লাগিব, টান হ'ব লাগিব। তো চাওক, মোৰ ইমান ধুনীয়া বৰফি ৰেডি হৈ গ'ল। আৰু বহুত ধুনীয়া কালাৰ হৈছে, গোন্ধও বহুত ধুনীয়া ওলাইছে, দেখাতো ধুনীয়া লাগিছে। তো আপোনালোকক যদি কিবা সুধিব থাকে, মোক কমেণ্টত সুধিব পাৰিব, মই কৈ দিম। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, তো কমেণ্টত জনাব। হাফ কেজিত গাজৰত মই এই বৰফিও বনালোঁ, হালোৱা এক বাতি বনালোঁ, আপোনালোকে দেখিলে। আপোনালোকৰ এনেকুৱা ভিডিঅ' মানে বনাব পাৰিব হালোৱা। নতুন এটা ব্লগ লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ বিদায় ল'ম, বেলেগ এটা ৰেচিপি লৈ আকৌ লগ পাম। তো আপোনালোকে ক'ব নিশ্চয় মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে। চাই কিনে কিবা যদি ভুল হৈছে ক্ষমা কৰিব। বহুত কামৰ মাজত ভিডিঅ' বনাওঁ, আৰু ৰেকৰ্ডিং কৰিবৰ কাৰণেও বহুত কষ্ট হয়, কিবা ইফালে সিফালে হৈ যায়। তো আপোনালোকে ভুলটো ক্ষমা কৰি দিব, আৰু চাব মোৰ ভিডিঅ'টো, মোক ছাপোৰ্ট কৰিব। তো বেলেগ ভিডিঅ'ৰ পৰা আকৌ আহিম। বাই গাইজ।